লক্ষ্মী, লক্ষ্মী, লক্ষ্মী। আজি আকৌ লক্ষ্মীৰ কিহৰ প্ৰয়োজন হ'ল? মইতো আপোনাৰ প্ৰিয় লক্ষ্মী নহয়। লক্ষ্মী, তোমাৰ এনে অবিবেচক কাৰ্যই আমাক দেৱ সমাজত ঘৃণনীয় কৰি তুলিছে। আমি জগত কৰ্তা ঈশ্বৰ আৰু তুমি জগতৰ মহালক্ষ্মী। আমাৰ কাৰ্যত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰিণাম কি হ'ব পাৰে তুমি অলপো বুজি পোৱা নাই? আপুনি এইবোৰ কি কৈছে প্ৰভু? মই একো বুজি পোৱা নাই। মোক ভালদৰে বুজাই কওক। শুনা লক্ষ্মী, আৰু কিছুদিনৰ পাছতেই পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হৈ মহাসাগৰৰ জলধাৰাই সমগ্ৰ পৃথিৱী ডুবাই পেলাব। কিন্তু তাৰ আগতেই তুমি ভীষণ দৈত্য সৃজন কৰি প্ৰলয়ৰ সূচনা কৰি আমাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব খুজিছা। আপোনালোকৰ আলোচনাত যদি শিৱৰ ভাৰ্যা পাৰ্বতী থাকিব পাৰে, আপোনালোকৰ আলোচনাত যদি ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে, তেন্তে মই কি কাৰণে অযোগ্য হলো যে আপোনাৰ পত্নী হৈও সেই আলোচনাত ভাগ ল'ব নোৱাৰিলো? সেই কথা তোমাক কোনে ক'লে? মোক কোনেও ক'ব নালাগে, মই নিজেই জানিব পাৰিছো। বুজিছো, তুমি দেৱঋষি নাৰদৰ কোচ চক্ৰান্তত পৰি এনে ঘৃণনীয় কৰ্মত লিপ্ত হলা। নিমাত কিয় লক্ষ্মী? তুমি নিমাত কিয়? তুমিতো জানিব লাগিছিল সঁচাক মিছা আৰু মিছাক সঁচা কৰাটো নাৰদৰ যুগে যুগে ধৰি চলি আহিছে। জগতবাসীৰ আগত নাৰদ এজন তুতকীয়া হিচাপে জনাজাত। নাৰদ, দেৱৰ্ষি নাৰদ এজন জ্ঞানী মানী ঋষি। ইমান মিছাৰ আশ্ৰয় তেওঁ কেতিয়াও নলয়। আপুনিহে মোক প্ৰতাৰণা কৰিছে। এই ত্ৰিজগতৰ ভিতৰত ব্ৰহ্মাৰ কন্যা সৰস্বতী সমান, শিৱৰ ভাৰ্যা পাৰ্বতী সমান জ্ঞানী মানী ৰূপৱতী নাৰী এই ত্ৰৈলোক্যত কোনো নাই বুলি এই বিষ্ণুপ্ৰিয়া লক্ষ্মীৰ সেই ক্ষমতা আছে নে নাই, তাক আজি মই প্ৰমাণ দেখুৱাইছো। আৰু আপোনাৰ সন্মুখত প্ৰতিদ্বন্দ্বী ৰূপে থিয় দিছো। যদি সামৰ্থ্য আছে প্ৰতিৰোধ কৰক। তুমি দাম্ভিক, তুমি গৰ্বিতা। প্ৰভু, তুমি আজি বিষ্ণুপ্ৰিয় লক্ষ্মী নোহোৱা। প্ৰভু, তুমি কোন জানা? মই তুমি কোনোবা দানৱী নহয়। ইয়াৰ পৰিণাম কি হ'ব পাৰে তুমি এবাৰো ভাবি নাচালা? পৰিণামলৈ ভয় কৰি এই লক্ষ্মীৰ কৰ্তব্যত আগবঢ়া নাই। লক্ষ্মীক প্ৰতাৰণা কৰাৰ পৰিণাম আজি কেনে ভীষণ হ'ব পাৰে স্বয়ং বিষ্ণুৱেও বুজক। ভুল কৰিলা লক্ষ্মী, তুমি ভুল পথেৰে পৰিচালিত হলা আৰু ইয়াৰ পৰিণামতকে মৰ্মান্তিক হ'ব। সেদিন নহয় এদিন তুমি ভীষণ সংকটত পৰি উদ্ধাৰৰ বাবে হাহাকাৰ কৰিব লাগিব। আৰু সেইদিনা তোমাক উদ্ধাৰ কৰিবলৈ তোমাৰ কাষত কোনোৱেই নাথাকিব। মই আৰু তোমাৰ লগত তৰ্ক নকৰো লক্ষ্মী, তোমাৰ যুক্তি হেৰাই গৈছে। মই আহিলো লক্ষ্মী, কিন্তু যোৱাৰ আগতে এটি কথা কওঁ, শুনা লক্ষ্মী। ইও এক কৰ্মফল। ধৰ্মৰ জয়, অধৰ্মৰ পৰাজয়। ধৰ্মৰ জয়, অধৰ্মৰ পৰাজয় জানিবা নিশ্চয়। প্ৰভু, নাই
কাৰোবাৰ চাতুৰি কথা ভুল যাব। মহাপ্ৰলয়ত পৃথিৱী ধ্বংস হব আৰু এক নতুন পৃথিৱীৰ যাতে সূচনা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিহে মই ভীষণ দৈত্য কৰিলো সৃজন। মাতৃ পুত্ৰ মাতৃ পুত্ৰ মাতৃ 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 পুত্ৰ কিয় তুমি মোক বিশ্বাসঘাতকতা কৰিলা? বিশ্বাসঘাতকতা? তই কি বিশ্বাসঘাতকতাৰ কথা কৈছ পুত্ৰ? হে? মই একো বুজি পোৱা নাই। মাতৃ সৰস্বতী বোলা গৰুপা নাৰীগৰাকীক মোক বিবাহ কৰিবলৈ কিয় তুমি মোক আদেশ দিছা? কি? সৰস্বতী কুৎসিত নাৰী? কুৎসিত নাৰী তোক কোনে ক'লে? ওলা মোক কোনেও ক'ব নালাগে। সৰস্বতীয়ে আহি মোৰ ওচৰত নিজেই ব্যক্ত কৰি থৈছে আৰু ওলা মাতৃ মোৰ চক্ষু অন্ধ নহয়। পুত্ৰ তই ভুল বুজিছ। এ? সৰস্বতী সমান জ্ঞানী মানী ৰূপৱতী নাৰী এই তলৈকো অন্য কোনোৱেই নাই। কোনোৱেই নাই? যাৰ ৰূপৰ বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি। নিছা তই নিশ্চয় কোনোবা অন্য নাৰীক লগ নাই মাতৃ মই সকলোবোৰ জানিব পাৰিছো। এই বিশ্ব ব্ৰহ্মাণ্ডত বিশ্বব্ৰহ্মাণ্ড যিমানবিলাক সুন্দৰী আছে সকলোবোৰ তোমাৰে দাসী নহয়। আৰু সৰস্বতীও সৰস্বতীও তোমাৰে দাসী ভুল। নহয়। গতিকে মই দাসীক কেতিয়াও বিবাহ বিবাহ নকৰাও। পুত্ৰ দাসীক বিবাহ কৰালে মই চিৰদিন দাস হৈ থাকিব লাগিব। ভুল ভুল পুত্ৰ তই ভুল বুজিছ। মাতৃ। মোৰ কোনো দাস দাসী নাই। এ? এইবোৰ সকলো মিছা কথা। তই মিছা কথাত ভুল নাযাবি পুত্ৰ। এই! তই মিছা কথাত ভুল নাযাবি। ওলা সঁচা মিছা নাজানো একোকে জানো মাত্ৰ মোৰ কৰ্তব্য নিজৰ। পুত্ৰ ওলা মাতৃ মোৰ ভীষণ প্ৰতিজ্ঞা প্ৰতিজ্ঞা দাসীক কেতিয়াও বিবাহ নকৰাও। পুত্ৰ আৰু ওলা মাতৃ মইতো তোমাৰ গৰ্ভজাত সন্তান নহয়। তুমি তোমাৰ প্ৰয়োজনক তুমি মোক সৃষ্টি কৰিছিলা আৰু তোমাক দেখিলে মোৰ মাতৃভাৱ নাজাগে কদাপি। গতিকে মাতৃ দাসীক বিবাহ কৰাতকৈ বিবাহ কৰোৱাতকৈ মই তোমাকেই বিবাহ কৰাম। মাতৃ দাসীক বিবাহ কৰোৱাতকৈ মই তোমাকে বিবাহ কৰাম। ঐ! কোন মুখে তই এনেই ঘৃণিত বাক্য কৰিছ উচ্চাৰণ? ঐ! ছি! হে? তোৰ মুখ চাব নাপাই হে? তোক স্বজন কৰি মই মহা ভুল কৰিলো। এই দেৱ সমাজলৈ মই আনিলো। মোৰ সন্মুখৰ পৰা আঁতৰি যা। আঁতৰি যা। না মাতৃ ভুল কৰিলা এখন ভুল কৰিলা। এতিয়া ভুলৰ প্ৰায়শ্চিত্ত কৰা আৰু শুনা মাতৃ এই পুত্ৰ ভাৱ কৰি পৰিহাৰ। লক্ষ্মী মোৰ হৃদয়ত চিৰদিনৰ বাবে জিৰণি লোৱাহি। লক্ষ্মী কোনো নাই কোনেও আজি তোমাকে মোৰ হাতৰ পৰা ৰক্ষা কৰিব নোৱাৰে। পুত্ৰ ভাৱ কৰি পৰিহাৰ মোৰ হৃদয়ত চিৰদিনৰ বাবে জিৰণি লোৱাহি। আঁতৰি যা। লোৱাহি আঁতৰি যা। লোৱাহি আঁতৰি যা। প্ৰভু, ৰক্ষা কৰা।
পুত্ৰ ভাৱ কৰি পৰিহাৰ মোৰ হৃদয় চিৰদিনৰ বাবে জিৰণি লোৱাহি আহা আহা আৰে আহা আহা প্রাণে সরি দিয়া 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 আলি গণ ওরে তোমার বিহনে মোর লক্ষ্মী নৰহে নৰহে লক্ষ্মী নৰহে জীৱন আরে হোলি আছে চিনি চম্পা চেনি চম্পা নাযাও নাই মেলিয়া আছে পাহি 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 ওরে নাসিয়া আছে যৌবন যৌবন কন্যা লক্ষ্মী থাকো কেন করি নাই থাকো কেন করি থাকো কেন করি আরে ফুলি আসে তেরি সোপা তেলি আসে পাহি আরে নাসিয়া আসে ভুবন কইনা কাকুকে করি আরে নাসিয়া আসে ভুবন কইনা লক্ষ্মী ওরা লক্ষ্মী এই হয়তত্বৰ পৰা কতো ৰক্ষা কৰিব নোৱাৰা কতো ৰক্ষা পাব নোৱাৰা কাৰণ শুনা জগতবাসী লক্ষ্মী কেৱল মোৰ পত্নী অয়োধ্যৰ পত্নী লক্ষ্মী কেৱল মোৰ পত্নী লক্ষ্মী ঐ! এতিয়া কেনে লাগিছে লক্ষ্মী তুমি জগতৰ মাতা হৈ যি ঘৃণনীয় কৰ্মত লিপ্ত এতিয়া তাৰ প্ৰতিফল ভোগ কৰিবলৈ সাজু হোৱা ভীষণ দৈত্য স্বজন কৰি আমাৰ সৃষ্টি ধ্বংস কৰিবলৈ গৈ এতিয়া নিজেই লজ্জা নিবাৰণৰ বাবে সৌ মহাসাগৰত ডুব যাব লাগিব নাই নাহিবি প্ৰভু নাহিবি নাই আঁতৰি যা প্ৰভু ৰক্ষা কৰা প্ৰভু ৰক্ষা কৰা তুমি আমাক স্পৰ্শ নকৰিবা লক্ষ্মী প্ৰভু তোমাৰ প্ৰায়শ্চিত্ত হ'ব লাগিব প্ৰভু অপলা নাৰী মই দুৰ্বল মুহূৰ্ততেৰে মোৰ নকৰিব
দৈত্যৰ পৰা মোক ৰক্ষা কৰক। লক্ষ্মী, আজি তোমাক দৈত্যৰ হাতৰ পৰা ৰক্ষা কৰাৰ ক্ষমতা আমাৰ নাই। আজি দৈত্যৰ আগত আমাৰ সুদৰ্শন চক্ৰ, লক্ষ্মী, সুদৰ্শন চক্ৰ সাধাৰণ অস্ত্ৰলৈ হল পৰিণত। গতিকে লক্ষ্মী, প্ৰভু, তুমি এতিয়া দৈত্যৰ পত্নীত্ব গ্ৰহণ কৰাৰ বাহিৰে সৈন্য আৰু একোৱেই উপায় নাই। প্ৰভু, আপুনিও আজি এনে বাক্য কৰিছে উচ্চাৰণ। আমি উচ্চাৰণ কৰা নাই লক্ষ্মী। প্ৰভু, দৈত্যই আজি জগতবাসীক উচ্চ স্বৰে চিঞৰি চিঞৰি কৈ গল, কি বুলি প্ৰভু? কি বুলি? লক্ষ্মী তাৰ একমাত্ৰ পত্নী। নহয়, মই দৈত্যপত্নী নহয়, নহয় জগতবাসী, মই নহয় প্ৰভু। গতিকে লক্ষ্মী, তুমি আৰু এতিয়া বৈকুণ্ঠপুৰী শুৱনি কৰিব নোৱাৰিবা। প্ৰভু, আজিৰ পৰা তোমাৰ বাবে বৈকুণ্ঠৰ দ্বাৰ, বৈকুণ্ঠৰ দ্বাৰ চিৰদিনৰ বাবে ৰুদ্ধ হল। নাই! আই! প্ৰভু! 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 তুমি চৰিত্ৰহীনা। ক্ষমা কৰক মোক ক্ষমা কৰক প্ৰভু, মোক ক্ষমা কৰক। ক্ষমা কৰাৰ প্ৰশ্নই নাহে লক্ষ্মী, যিহেতু তুমি দৈত্যৰ পত্নী। নহয়, মই দৈত্যপত্নী নহয়। সেয়েহে আজি মই তোমাক, প্ৰভু, আমি তোমাক পৰিত্যাগ কৰিলো। পৰিত্যাগ! নাই! নাই! মোৰ অৱস্থা এতিয়া কি হব? কি হব প্ৰভু? স্বৰ্গ, স্বৰ্গ, মৰ্ত্য মৰ্ত্য, আৰু পাতাল, সেই তিনিও লোকতে লুকাই থাকি তুমি দৈত্যৰ পৰা হাত সাৰিব নোৱাৰিবা। প্ৰভু, যিহেতু তুমি তাক অমৰত্ব বৰ প্ৰদান কৰি স্ৰজন কৰিছা, এতিয়া তুমি লজ্জা নিবাৰণৰ বাবে সৌ মহাসাগৰত ডুবকৈ থাকিব লাগিব। অসম্ভৱ! এয়া আপুনি কেনে বিধান দিছে? মোক পৰিত্যাগ নকৰিব, মোক পৰিত্যাগ নকৰিব, মোক পৰিত্যাগ নকৰিব। গৰ্বিতা নাৰীৰ উপযুক্তই শাস্তি হৈছে। শুনা লক্ষ্মী, তুমি যদি জগতৰ মাতৃ হৈ থাকিব বিচাৰা, বিচাৰো প্ৰভু, আৰু যদি তুমি তোমাৰ সতীত্ব ৰক্ষা কৰিব বিচৰা, বিচাৰো। তেন্তে তুমি তোমাৰ বিলুপ্তি সাধন কৰিবই লাগিব। মোৰ মৃত্যুৱেই আবাহন কৰক আপোনাৰ সুদৰ্শন
আৰু পলম নকৰিবা, নহলে আৰু ভয়ংকৰ বিপদৰ সন্মুখীন হবা। যথা ধৰ্ম তথা জয়। প্ৰভু লক্ষ্মী, প্ৰভু যাক তুমি বুদ্ধিহীনা বুলি সেৱক জ্ঞান কৰিছিলা, সৰস্বতী সেই সৰস্বতী আজি তোমাৰ এনেকুৱা অৱস্থা কৰিল। এতিয়া তুমি তিনি কল্প ধৰি সৌ সাগৰত লুকাই থাকিব লাগিব, আৰু সময়ত তোমাক মই কৰিম উদ্ধাৰ। প্ৰভু হে জগতবাসী, চোৱা চোৱা আজি এই লক্ষ্মীৰ অৱস্থা। যি লক্ষ্মী এদিন প্ৰভুৰ সৈতে এই বৈকুণ্ঠপুৰী শুৱনি কৰি আছিল, সেই লক্ষ্মী আজি সামান্য এটি ফুলৰ বাবে প্ৰভু কক্ষচ্যুত ধূমকেতুৰ দৰে এই মহাকাশৰ পৰা খহি পৰি মহাসাগৰত ডুব যাব। দেৱৰ্ষি 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 তুমি যে তোমাৰ কুমন্ত্ৰণা মোৰ ওপৰত প্ৰয়োগ কৰি মোৰ বাবে এই বৈকুণ্ঠ দ্বাৰ চিৰদিনলৈ ৰুদ্ধ কৰালা। তোমাকো দিছো আজি মই মহা অভিশাপ। তুমিও এদিন বৈকুণ্ঠৰ পৰা খহি পৰিবা। প্ৰভু, মোৰ মুক্তিৰ সময়ত উদ্ধাৰ কৰিবলৈ নাপাহৰে প্ৰভু। মোৰ অন্তিম সেৱা কৰিব গ্ৰহণ। বিদায় দিয়া প্রভু মোক ধরুন যতেই বিষ্ণু ততেই লক্ষ্মী হৈ তুমি বৈকুণ্ঠপুৰী শুৱনি কৰিব লাগিছিল, কিন্তু ভাগ্যৰ কি বিড়ম্বনা, আজি তোমাক সকালতে হেৰুৱাব লগা হোৱাত আমি কি মৰ্মান্তিক বেজাৰ পাইছো। মোৰ হৃদয় ভাগি ছিগি চুৰমাৰ হৈ গ'ল লক্ষ্মী। মোৰ হৃদয় ভাগি ছিগি চুৰমাৰ হৈ গ'ল।
আজি আজি লক্ষ্মী সেনা বৈকুণ্ঠপুৰী আৰু কিছুদিন খালি হৈয়ে ৰব। প্ৰভু প্ৰভু যোৱাৰ আগতে এষাৰ কথা কৈ যাওঁ মই। হয়দৈত্য অমৰ নহয়। সমৰ নহয় অ প্ৰভু, সীতাৰ একেই আকৃতিৰ প্ৰাণীৰ হাততহে নিধন হব। মনত ৰাখিব প্ৰভু, সীতাৰ একেই আকৃতিৰ প্ৰাণীৰ হাততে নিধন হব। বিদায় প্ৰভু, বিদায়। লক্ষ্মী প্ৰভু, ঐ লক্ষ্মী চাৰিওফালে অন্ধকাৰ দেখিছো। লক্ষ্মী মোৰ কণ্ঠ হৈছে। মই আপোনাকে নেদেখা হৈছো। মোৰ কি হ'ল? মোৰ কি হৈছে? লক্ষ্মী লক্ষ্মী তুমি আৰু পলম নকৰিবা। তোমাক সমস্ত পাপে আগুৰি ধৰিছে। যোৱা লক্ষ্মী, তুমি সাগৰৰ ফালে গতি কৰা। প্ৰভু, পাছলৈ ঘূৰি নাচাবা লক্ষ্মী। বিদায়। যোৱা যোৱা লক্ষ্মী। বিদায়, বিদায়। দেখা দেখা বিদায়। সর্বজন বিদায়। ঈশ্বৰৰ লীলা বিদায়। লজ্জা ভয়ে লক্ষ্মী দেৱী সাগৰে ভিলা